বঙাইগাঁও সিজিনগ্রাম রাজহ চক্ৰৰ অন্তৰ্গত উত্তৰ বাইপুৰী সমষ্টিৰ মাছমজিয়া মানা নদীৰ মাজত আৰু এই অসমীয়াত এষাৰ কথা আছে, ৰাইজে নজুখিৰে নৈ বয়, তেনে প্ৰমাণ দেখুৱাইছে এই উত্তৰ বাইপুৰী সমষ্টিৰ নাম্বাৰপাৰা ৰাইজে। ইতিমধ্যে নাম্বাৰপাৰা ৰাইজে 4 লাখ টকা ব্যয় কৰি ঘৰে ঘৰে কালেকশ্যন কৰি কালেকশ্যন কৰি এই দলংখন নিৰ্মাণ কৰিব লগা হৈছে। আৰু মোৰ ভিডিঅ' হৈছে যথেষ্ট পৰিমাণে এই পৰিৱেশখিনি দেখাৰ কাৰণে যথেষ্ট পৰিমাণে চেষ্টা কৰি মই চেষ্টা কৰি আছোঁ। আৰু যিহেতু ৰাইজ ইতিমধ্যে দুটা পাৰত ৰাইজ আবদ্ধ হৈ আছে আৰু টুলুংগা নাৱেৰে স্কুলৰ ছাত্ৰ ছাত্ৰীসমূহে পাৰ কৰিব লগা হৈছে। ইফালে বাণিকপুৰ কলেজ, ইফালে নৱজ্যোতি কলেজ, ইফালে চাকলা কলেজ সমূহত ছাত্ৰ ছাত্ৰীসকলে এইটো দি পাৰ হ'ব লগা হৈছে। কিন্তু দেখা গৈছে চৰকাৰ তথা জিলা প্ৰশাসনৰ মানুহ কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ ক্ষেত্ৰত স্থানীয় ৰাইজে ইতিমধ্যে এই দলংখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ঘৰে ঘৰে কালেকশ্যন কৰি তেখেতসকলে নিজাববীয়াকৈ কৰিছে। কিন্তু ক'ব লাগিব যে পৰিৱৰ্তনকামী চৰকাৰৰ যি স্লোগান এই সম্পূৰ্ণভাৱে নিমাত বুলি দেখা গৈছে। কিন্তু কিছু কথা আমি যিসকলে এই দলংখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সহায় কৰি আছে তেখেতৰ পৰা কিছু কথা শুনিব লাগিব। আৰু কওকচোন আপোনালোকে কেনেকৈ কৰি আছে এই দলংখন? হয়, আমি ইতিমধ্যে হয়তো বঙাইগাঁও জিলাৰ উত্তৰ বাইপুৰী সমষ্টিৰ গোলাপাৰা বাংলাপাৰা গাঁও পঞ্চায়ত আৰু চাকলা নাম্বাৰপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত নাম্বাৰপাৰা গোলাপাৰা সংযোগী যিখন কাঠৰ দলং আছিল, যোৱা বানপানীত সেইখন দলং উটুৱাই লৈ যোৱাৰ পাছত আমাৰ এই এলেকাৰ সকলোবিলাক ৰাইজে বিপদৰ সন্মুখত পৰি যায়। এনেকুৱা পৰিস্থিতি হয় যে ছাত্ৰ ছাত্ৰীবিলাক স্কুলত যাব নোৱাৰা আৰু ৰোগীবিলাক হয়তো চিকিৎসাধীন নোহোৱা হৈ পৰিছে। গতিকে স্থানীয় ৰাইজে আমি সকলোৱে ঘৰে ঘৰে বাঁহ সংগ্ৰহ কৰি টকা সংগ্ৰহ কৰি 4 লাখ টকাৰ এটা স্কিম লৈছোঁ আৰু 1200মান বাঁহ ইতিমধ্যে সংগ্ৰহ কৰি ৰাইজে আমাৰ ইয়াত কামবিলাক আৰম্ভ কৰি আছে। গতিকে আমিও হয়তো বৰ্তমান যিখন চৰকাৰ আৰু স্থানীয় বিধায়ক আৰু প্ৰতিনিধিসকলক আমি ধিক্কাৰ দিছোঁ, যাতে সিহঁতে আমাৰ মাজত আহি যদি কিবা এটা হয়তো সান্ত্বনা দিলেহেঁতেন তথাপি আমি সুখী হলোহেঁতেন। কিন্তু কোনো ধৰণৰ সান্ত্বনা দিয়া নাই, আমাৰ মাজত অহা নাই। ৰাইজে বৰ দুখিত হৈছে প্ৰতিনিধিসকলৰ ওপৰত। গতিকে আৰু আমাৰ বিশেষ ক'বলগীয়া নাই। আমাৰ ইয়াত ৰাইজে অসন্তুষ্ট হৈ নিজে হাতত কামবোৰ লৈ আৰম্ভ কৰি দিছে। হয়, ইয়া আছিল স্থানীয় ৰাইজৰ মন্তব্য। আৰু এইসকলৰ ভোট লৈ দিছপুৰত গাদী দখল কৰা পৰিলক্ষিত হৈছে। কিন্তু দেখা গৈছে জনপ্ৰতিনিধিসকলে এইসকলৰ ভোট লৈ দিছপুৰৰ গাদী দখল কৰা সম্পূৰ্ণভাৱে তেখেতসকলে নিমাত হৈ আছে। আৰু যিহেতু এই কামত নিযুক্তি হৈ আছে তেখেতসকলে মুহূৰ্তে উপস্থিত আছে। আৰু পিআই নিউজ হৈছে ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে। আমি ৰাইজৰ মন্তব্য কিছু ল'বলৈ চেষ্টা কৰিম। কওকচোন কেনেকুৱা অসুবিধা হৈছিল আপোনালোকৰ? আমালোকৰ অসুবিধা হৈছিল তাৰমানে ইয়াত যে বানপানীতে দলংখন উঠাই লৈ গ'ল, তাৰপিছত চৰকাৰৰ পৰা এটা নৌকা আনি দিছিল। সেই নৌকাখনৰ চৰকাৰখনৰ যিখিনি আছে 1 মাহমান চলাইছে, চলোৱাৰ পিছত তাৰপিছত আপোনাৰ এই নৌকাখন লৈ যাবৰ কাৰণে তাৰ বোলে কোনো স্কিম নাই, যে 1 মাহৰ স্কিম আছিল, তাৰপিছত স্কিম নাই, সেই নৌকাখন লৈ যাব খুজিছে। তাৰপিছত আমালোকে কি কৰিলোঁ, এই বাঁহ কালেকশ্যন কৰি তাৰপিছত এই দলংখন কৰা আৰম্ভ হৈ গৈছে। তাৰপিছত এতিয়া আমি 20,000 মান টকা নৌকাৰ মালিক যি আছে সেই নৌকাৰ মালিকক 20,000 মান টকা দি তাৰপিছত নৌকাটো ৰাখিছোঁ, যে আমালোকৰ বাঁহৰ কাম যিমানখিনি টাইম লাগে বা 1 মাহ লাগে বা 1.5 মাহ লাগে, তাৰপিছত 1 মাহত আপোনাৰ 20,000 টকা দিম। তাৰপিছত সেই নৌকাখন স্থানীয় বিধায়ক আহিছিল? বিধায়ক অহা নাই আমাৰ ইয়াতে, সংঘত অহাই নাই। সংঘতজনৰ নাম আব্দুল হাই নাগৰি চাহাব। সংঘত আব্দুল খালে দেখিছে নেকি আপোনালোকে? দেখা নাই। ভোট যোৱাৰ পিছত আহিছিল? নাহে। কি ক'ব চৰকাৰক? কি ক'ব চৰকাৰত এতিয়া কি ক'ম আমি, আৰু এতিয়া ক'ব লগাতো আমাৰ একো নাই। জিলা প্ৰশাসনৰ কোনো মানুহ আহিছে নেকি? নাই, একো অহা নাই। হয়, ইয়া আছিল যিসকলে আচলতে এই কৰ্মত নিযুক্তি আছে তেখেতসকলক ভাষ্য জনাইছোঁ। আৰু পুনৰাই মই ইপাৰৰ দৃশ্যখিনি দেখাৰ কাৰণে যত্ন কৰিছোঁ। আৰু পিআই নিউজৰ দৰ্শকসকলে ইতিমধ্যে দেখিছে কেনেকুৱা পৰিস্থিতি হৈ আছে। আৰু মাজত যিসকলে বাঁহৰে নিৰ্মাণ কৰি আছে এই দলংখন 4 লাখ টকা ব্যয় কৰি, আৰু ৰাইজে সম্পূৰ্ণভাৱে ৰাইজে দিছে। আৰু এই ৰাইজে নৈ বয় তেনে অৱস্থাত আছিল উত্তৰ বাইপুৰী সমষ্টি ইয়া নাম্বাৰপাৰাত। আৰু নাম্বাৰপাৰাত ৰাইজে হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ বঙাইগাঁও সিজিনগ্রাম ৰাজহ চক্ৰৰ অন্তৰ্গত উত্তৰ বাইপুৰী সমষ্টিৰ মাছমজিয়া। হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ বঙাইগাঁও সিজিনগ্রাম ৰাজহ চক্ৰৰ অন্তৰ্গত উত্তৰ বাইপুৰী সমষ্টিৰ মাছমজিয়া মানা নদীৰ মাজত। আৰু এই অসমীয়াত এষাৰ কথা আছে, ৰাইজে নজুখিৰে নৈ বয়, তেনে প্ৰমাণ দেখুৱাইছে এই উত্তৰ বাইপুৰী সমষ্টিৰ নাম্বাৰপাৰা ৰাইজে। ইতিমধ্যে নাম্বাৰপাৰা ৰাইজে 4 লাখ টকা
ব্যয় কৰি ঘৰে ঘৰে কালেকশ্যন কৰি বাঁহ কালেকশ্যন কৰি এই দলংখন নিৰ্মাণ কৰিব লগা হৈছে আৰু মোৰ ভিডিঅ' অঞ্চলত যথেষ্ট পৰিমাণে এই পৰিৱেশখিনি দেখাৰ কাৰণে যথেষ্ট পৰিমাণে চেষ্টা কৰি মই চেষ্টা কৰি আছোঁ আৰু যিহেতু ৰাইজ ইতিমধ্যে দুয়োটা পাৰত ৰাইজ আবদ্ধ হৈ আছে আৰু টুলুংগা নাৱেৰে স্কুলৰ ছাত্ৰ ছাত্ৰীসমূহে পাৰ কৰিব লগা হৈছে ইফালে বাণিকপুৰ কলেজ ইফালে নৱজ্যোতি কলেজ ইফালে চাকলা কলেজ সমূহৰ ছাত্ৰ ছাত্ৰীসকলে এইটো দি পাৰ হ'ব লগা হৈছে কিন্তু দেখা গৈছে চৰকাৰ তথা জিলা প্ৰশাসনৰ মানুহ কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ ক্ষেত্ৰত স্থানীয় ৰাইজে ইতিমধ্যে এই দলংখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ঘৰে ঘৰে বাঁহ কালেকশ্যন কৰি তেখেতসকলে নিজাববীয়াকৈ কৰিছে কিন্তু ক'ব লাগিব যে পৰিৱৰ্তনকামী চৰকাৰৰ যি স্লোগান এই সম্পূৰ্ণভাৱে নিমাত বুলি দেখা গৈছে কিন্তু কিছু কথা আমি যিসকলে এই দলংখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সহায় কৰি আছে তেখেতৰ পৰা কিছু কথা শুনিব লাগিব আৰু কওকচোন আপোনালোকে কেনেকৈ কৰি আছে এই দলংখন সাংবাদিক জানি কোথায় গেছে